কিন্তু তুমি যাতে মই কিবা এটা পালোঁ বুলি যদি তুমি নিজকে অকণমান বেলেগ বুলি ভাবা তেতিয়া কিন্তু অকণমান অসুবিধা হ'ব, হয় নহয়? গতিকে বেলেগ বুলি ভাবিব নালাগে যে ৰাইজৰ আশীৰ্বাদ আৰু মৰম চেনেহৰ মাজতে তুমি কিবা এটা পাইছা যে আৰু পাম মই, যে ৰাইজে মোক আশীৰ্বাদ দিয়ক আৰু পাওঁ, আৰু সেই পোৱাৰ যোগেদিয়ে যাতে মই ৰাইজৰ কাৰণে কিবা এটা যাতে কৰি যাব পাৰোঁ। নমস্কাৰ, মই আহি উপস্থিত হৈছোঁহি শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত মৈৰামৰা সত্ৰত, আৰু এই সত্ৰতেই ছয়নিকা দত্ত ঘৰ, যি ছয়নিকা দত্তই আজি কেইদিনমানৰ আগতে দিল্লীত কলা মহোৎসৱত ঢোল বাদন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি ৰাজ্যখনলৈ তথা আমাৰ বিশেষকৈ হাঁহচোৱা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু গতিকে আজি এই মুহূৰ্তত মই তেওঁক লগ পাইছোঁ ঘৰত, আৰু তেওঁ যিখিনি কৰ্ম কৰি আমাক সঁচাকৈ গৌৰৱান্বিত কৰিলে সেই সম্পৰ্কে জানিবৰ কাৰণে তেওঁক চাপিছোঁ, আৰু এই কথাখিনিয়ে অনুপ্ৰাণিত হৈ আমাৰ উঠি অহা প্ৰজন্মই হয়তো অলপ উৎসাহ পাব, আৰু যদি এই ধৰণে অনুপ্ৰাণিত হৈ আগবাঢ়ি যায় সঁচাকৈয়ে আজিৰ প্ৰজন্মৰ ল'ৰাখিনি অবাতে নগৈ হয়তো বাট বুলিব। আৰু তাৰ কামনাৰে আজি আপোনালোকৰ মাজলৈ এটি সংক্ষিপ্ত সাক্ষাৎকাৰ মই ছয়নিকা দত্তৰ সৈতে কৰিব বিচাৰিছোঁ। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ছয়নিকা, আমি দেখিছোঁ যে তোমাৰ যি সফলতা, এই সফলতাত আমাৰ এই অঞ্চলৰ কালি শতাধিক ৰাইজ আহি ইয়াত উপস্থিত হৈ তোমাক আদৰণি জনাইছে। আমাৰ ভাল লাগিছে, আৰু তুমিও হয়তো তেনেকুৱা এটা অনুভৱ কৰিছা, তোমালোকৰ ঘৰখনেও কৰিছে। গতিকে তুমি এই যাত্ৰাত তুমি কেনেধৰণে তোমাৰ প্ৰথম কেনেধৰণে তুমি আহিবলৈ পালা? এই ঢোল বাদন প্ৰতিযোগিতাত তুমি কেনেকৈ অংশগ্ৰহণ কৰিবলৈ পালা? মই প্ৰথমতে হাঁহচৰা হাইস্কুলৰ ফালৰ পৰা কলা উৎসৱত প্ৰথম স্থান পাবলৈ সক্ষম হৈছিলোঁ। তাৰ পৰা গৈ ষ্টেট লেভেলত মই ডিষ্ট্ৰিক্ট লেভেলত সক্ষম হৈ ষ্টেটলৈ যাবলৈ তাতো পাইছিলোঁ। স্থানপ্ৰাপ্ত হ'লা? তাতো প্ৰথম স্থানেই হ'লোঁ। প্ৰথম স্থান হৈ পিনি ষ্টেট লেভেলত গৈ পিনি অংশগ্ৰহণ কৰিবলৈ পালোঁ। তুমি যে এই ঢোলটোকে বাছি ল'লা, ধৰা তুমি অন্যান্য কিবা বেলেগ এটা তুমিও ইয়াৰ বিষয় বাছি ল'ব পাৰিলাহেঁতেন। তুমি যিহেতু এগৰাকী ছোৱালীৰ কাৰণে তুমি নৃত্যকে বাছি ল'ব পাৰিলাহেঁতেন, নহয় জানো? তুমি কিয় ঢোল বজাবলৈ তুমি বাছি ল'লা, ঢোলটোকে বজাম বুলি? যিহেতু বিহু আমি গাই ভাল পাওঁ, মই নাচিব নাজানো, গাব নাজানো, বজাব জানো, সেইকাৰণে ঢোলটো মই বহুত ভাল পাওঁ। ঢোলৰ বাহিৰে তুমি কি বজোৱা? মই ঢোল, বাঁহী, পেঁপা, নেগেৰা, সুতুলি তাৰমানে প্ৰায়খিনি বাদ্যযন্ত্ৰ তুমি বজাব জানা। গতিকে বিশেষভাৱে তুমি এতিয়া মানে ঢোলৰ তোমাৰ পাৰদৰ্শিতাটো বেছিকৈ আছে। তুমি আজি সেই পাৰদৰ্শিতাৰ তুমি তাৰ অন্তলত থকা তোমাৰ যিটো প্ৰতিভা সঁচাকৈ বিকশিত হৈছে, আৰু ৰাইজে দেখিছে, সমগ্ৰ ভাৰতবৰ্ষই দেখিছে তোমাক। গতিকে আমিও গৌৰৱ তাৰ অনুভৱ কৰিছোঁ সেইকাৰণে। যে নহওক, তুমি এই ঢোলটো কেনেকৈ মানে বজাবলৈ আৰম্ভ কৰিছিলা, বা তুমি কোনোবা গুৰু সহায় লৈছিলা নেকি? তোমাক কোনে উদগনি দিছিলে এই ক্ষেত্ৰত? মই নিজে শিকা সকলোবিলাক বাদ্যযন্ত্ৰ। মই সৰুৰ পৰা বজাই আহিছোঁ ঢোল। মোক যেতিয়া মই নেশ্যনেল লেভেলত যাবলৈ পাইছোঁ তেতিয়াই মোক এদিনৰ কাৰণে হ'লেও আমাৰ স্কুলৰ IS ছাৰৰ ফালৰ পৰা যি পূজা সোমনাথ বৰা ছাৰে অকণমান ট্ৰিক্সবিলাক শিকাই মেলি দিছিল। বা যিয়ে নহওক, তোমাৰ সেই যাত্ৰা সদায় অব্যাহত থাকক, আমিও কামনা কৰোঁ। কিন্তু তুমি ধৰা আমাৰ যিখিনি স্থানীয়ভাৱে বিহু সময়ত তুমি ঢোল বাদন প্ৰদৰ্শন কৰা কি নিশ্চয়? কৰিছোঁ। তুমি হুঁচৰিটো কৰিছা নেকি? মই হুঁচৰি কৰিছোঁ। মই শিৱসাগৰ সন্মিলিত ছোৱালী হুঁচৰি দলত সোমাই আছা তুমি। তাৰমানে হেৰি বাৰু যে নহওক, আমি ভাবিছোঁ কি তুমি অকল ঢোল বাদনেৰে তুমি মানে সীমাবদ্ধতা নহয়। তুমি কিহত পঢ়ি আছা? মই এবাৰ নৱম শ্ৰেণী। গতিকে তোমাৰ পঢ়াটো তুমি সেই সমান্তৰালভাৱে বজাই নিব লাগিব। গতিকে তাত তুমি ভালকৈ নিৰ্বাচন কৰি ল'ব লাগিব সময়বিলাক। গতিকে সময়ৰ ওপৰত নিৰ্বাচন কৰিয়ে তোমাৰ সেই কথাখিনি মানে আহি পৰিব। যদি তুমি সময়টো ভাগ কৰি ল'ব নোৱাৰা, তেতিয়া তোমাৰ পঢ়াত নিশ্চয় অসুবিধা হ'ব। আৰু এটা বছৰ পিছত তুমি মেট্ৰিক তোমাৰ আহিব, পৰীক্ষা হ'ব, তুমি 10ম শ্ৰেণীৰ পৰীক্ষা দিব লাগিব। গতিকে তুমি খুব সুন্দৰকৈ এখন সময়ৰ
সময়সূচী এখন তুমি বনাই ল'বা। বনাই লোৱাৰ লগে লগে তোমাৰ চব ফালে সুবিধাটো আহি পৰিব। আৰু মই জনাত তুমি বাঁহী বজোৱা, নেগেৰা বজোৱা, ঢোল বজোৱা, খোল বজোৱা, তাল বজোৱা। তুমি দিহানামত খোল নেগেৰা সংগত কৰিছা নিশ্চয়? কৰিছা। তোমাৰ সমকক্ষ সকলৰ লগত কৰিছা নে নাই তাতকৈ জ্যেষ্ঠসকলে গোৱাৰ লগত সংগত কৰিছা? মই দুয়ো লগতে কৰিছো। কেতিয়াবা পুৰস্কাৰ পাবলৈ সক্ষম হৈছে নে দলবিলাকে? মই মনেতি আশা দলত সোমাই আছো। মনেতি আশা দলৰ ফালৰ পৰা অনলাইন প্ৰতিযোগিতা হৈছিলে, দিহানামত আমি শ্ৰেষ্ঠ হবলৈ সক্ষম হৈছিলো। আচ্ছা, মনেতি আশা মুনমি বুঢ়াগোহাঁই তেওঁ হয়তো তোমালোকক সেই সময়ৰ এটা সময়ত তোমালোকক বহুতখিনি তেওঁ এই ক্ষেত্ৰত অৰিহণা আছে, তেওঁ আগবঢ়াই নিয়া, নহয় জানো? কি ক'বা তেওঁৰ বিষয়ে? তেওঁ যদি আমাৰ প্ৰগ্ৰেমটো চাই নিশ্চয় ভাল পাব, কাৰণ কেলে যথেষ্ট অৰিহণা আছে তোমালোকৰ। মই দেখিছো, মই মুনমি বুঢ়াগোহাঁইক ভালকে চিনি পাওঁ, মই গৈছো তেওঁলোকৰ প্ৰগ্ৰেম চাইছো বা আমি এনেকে প্ৰচাৰো কৰি দিছো, নহয় জানো? কি ক'বা তেওঁ? মই মুনমি বুঢ়াক ধন্যবাদ জ্ঞাপন কৰিছো। যদি মুনমি বুঢ়াৰ লগত মই থাকিব নোৱাৰিলো হয়, তেতিয়া মই ইমানখিনি আগবাঢ়ি যাব নোৱাৰা। হয়, আচলতে সেইটোৱে কথা, যাতে তুমি মানে তেওঁকো পাহৰি যাব নালাগিব, কাৰণ তেওঁৱে প্ৰথম মানে তোমাক এই প্ৰথম গুৰু হিচাপে এই সংস্কৃতি ক্ষেত্ৰখনত তোমাক প্ৰথম তেওঁ খোজ পেলোৱাত সহায় কৰিছে, নহয় জানো? ঠিক আছে, তোমাৰ এতিয়া ঘৰত কোন আছে? মা দেউতা আছেতো, আৰু তুমি? বৰ্তা বম, আইতা, সৰু ককা, সৰু আইতা, খুৰা খুৰী আৰু ভাইটি। তোমাৰ বিষয়ে কি কয় অকণমান জানি লওঁ ৰ'বা। মোৰ কাষত আছে চয়নিকা দত্তৰ পিতৃ দিগন্ত দত্ত। গতিকে মই আগত কৈ আহিছোঁ যে চয়নিকা দত্তই দিল্লী কলা মহোৎসৱত ঢোল বাদনত অসমৰ হৈ গৌৰৱ কঢ়িয়াই আনিলে, সোণৰ পদক লাভ কৰি। আৰু পিতৃ হিচাপে মই তেখেতৰ মনোভাৱ ইয়াত ল'বলৈ বিচাৰিছোঁ। কেনেকুৱা লাগিছে? ভাল লাগিছে। এনেই পোনপ্ৰথমে আপোনাক এই চেনেললৈ অহা গতিকে ভাল লাগিছে। হয়, আপোনাৰ সম্বন্ধ জনাইছোঁ। এই ভোগালী বিহু শুভেচ্ছা জনাইছোঁ অসমবাসীক। হয়, এই বিহু বতৰত তেওঁ যি সুনাম কঢ়িয়াই আনিলে অসমত, নিশ্চয় ভাল লাগিছে। এতিয়া পিতৃ হিচাপে চয়নিকাৰ যি এই অগ্ৰগতিত কেনেকুৱা অৱদান আগবঢ়াইছিলে? অৱদানটো মানে আগবঢ়াইছোঁ, তাই যিহেতু ইয়াত আগ্ৰহ আছে। হ'লেও যাক যিমানখিনি আমি দিব লাগিছিল, তেনেকৈ আমি দিব পৰা নাই। তেওঁ যিমতে তেওঁ সমৰ্থ হৈছে, তাকে আগবঢ়াইছোঁ তাই। তাই বিশেষকে অকল এই বাদ্যযন্ত্ৰতে বেছি মন দিয়ে নে নাই, তাই পঢ়াৰ ক্ষেত্ৰত কেনেকুৱা? পঢ়াৰ ক্ষেত্ৰতো মানে পুৰা নহয়, মধ্যমীয়া হয়। নহয়, কথা হ'ল কি মানে এইবিলাক বাদ্যযন্ত্ৰ বা এনেকুৱা সেইবিলাক ৰাপটো বেছি হয়। নহয়, তাৰমানে কথা হ'ল কি, দুইটা চলাই নিবলৈ অসুবিধা হয়, কাৰণ বাদ্যযন্ত্ৰত সময় দি দিয়াৰ লগে লগে তাই কিতাপ পঢ়িবলৈ সময়টো নাপায়, আৰু নোপোৱাৰ লগে লগে এটা সময় পাৰ হৈ গ'লে ভাগৰো লাগে, তেনেকুৱা ধৰণৰ হয়। কিন্তু দুইটাকে যাতে যেনে তেনে বজাই ৰাখিব পাৰে, সেইও এটা কথা। কিন্তু আজিকালি বিশেষকৈ শিক্ষাটো লাগিবই। শিক্ষা অবিহনে কিছু ক্ষেত্ৰত থমকি ৰ'বলগীয়া হয়। গতিকে যদি শিক্ষাটো তেনেধৰণে হয় উপযুক্তভাৱে, তেতিয়া কোনো চিন্তাৰ প্ৰয়োজন নাই। গতিকে মাকো আছে, আমাৰ ওচৰত মাক আছে, হেৰিয়াৰ এই কি কয়, চয়নিকা দত্ত। অকণমান ওচৰলৈ আহক। আপোনাৰ নামটো ক'বচোন। আমি দেখিলোঁ যে তাই সফলতা অৰ্জন কৰি আহিলে, তাই বাছৰ পৰা নামিবলৈ পোৱাই নাই। ক'ৰ পাইছে, কি কথা, এই সকলোখিনি মানুহে খা খবৰ লৈ আছে। আৰু অহাৰ লগে লগেই এটা মানে উৎসৱমুখৰ পৰিৱেশ, এই পৰিৱেশটো যেতিয়া চমু চাপি আহি আছে, তাই যেতিয়া ঘৰৰ কাষ পাওঁ হৈ আছে, আপোনাৰ কেনেকুৱা অনুভৱ হৈছিলে মাতৃ হিচাপে? মানে তাই কেতিয়া পাহি লাগি আছে। হয়, কথা হ'ল কি, তাই বিশেষকে এই যে সংস্কৃতিক ক্ষেত্ৰখনত তাই বিশেষকে খুব ভাল পায়, মই জানো। এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে তাই? তাইক এনেকৈ আগলৈও যাতে তাই এনেকুৱা কাম কৰি যাব পাৰে, ভৱিষ্যতলৈ ৰাইজৰ কাৰণে কাম কৰি যাব, দেশৰ কাৰণে কাম কৰি যাব। কেতিয়াবা দুষ্ট কৰে নকয় কিবা কিবি, বা এনেকে ধৰণে ঠেৰ পাতা নেপাতে? মানে থাকে আৰু কেতিয়াবা মানে কথা হ'ল কি, তাই বাদ্যযন্ত্ৰ বজাবলৈ মনা কৰিলেও হয়তো অলপ হেৰি পায়, অলপ বেয়াও পায় মনটোত, কাৰণ তাই বিশেষকে ৰাপ আছে। আটাইতকৈ ৰাপ তাই বাদ্যযন্ত্ৰত, মই জানো কথাটো। গতিকে যিয়ে নহওক, বাদ্যযন্ত্ৰও বজক, তাই পঢ়িও থাকক। আৰু তাই যিসকল শিক্ষাগুৰু আছে, হাঁহচৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলৰ কেনেকুৱা ধৰণৰ এই প্ৰতি হেৰি?
শিক্ষাগুৰুসকল অথনিটো আহিছে সকলোৰে ভালেই মনোভাৱ তেওঁলোকে ভাল পাইছে এখন স্কুলৰ নাম আহিছে হয় 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 যিয়ে নহওক এখন স্কুলৰ নাম ভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠিছে আমিও ভাল লাগিছে কাৰণ আমি যিহেতু আমাৰো অঞ্চলটোলৈ যেতিয়া গৌৰৱ কঢ়িয়াই আনিছে গতিকে আৰু এইকে দেখি যাতে আৰু এই লগৰ উঠি অহা ল'ৰাখিনিয়ে যাতে যাতে আগবাঢ়ি সকলোৱে প্ৰতিভা থাকে প্ৰতিভাখিনি যাতে আমি বিকশিত হওক সকলোৱে আমি তাৰে কামনা কৰিছোঁ বা যিয়ে নহওক ভাল লাগিলে আপোনালোককো ধন্যবাদ জনাইছোঁ গতিকে হয় হয় তেওঁলোকে আগবাঢ়ি যোৱাটোৱে ভাবে তাৰপৰা ধৰা আৰু কিবা কিবি পঢ়াৰ ক্ষেত্ৰতো কেতিয়াবা গালি চালি পায় নেকি আকৌ পঢ়াৰ ক্ষেত্ৰত গালি পাৰিবই নহয় তুমি ধৰা এটা ঢোল বজোৱা বাদ্যযন্ত্ৰ বজোৱা এইখিনিত যদি তুমি এটা সময় পাৰ কৰি দিয়া বজাই তাৰপিছত তোমাৰ ঘৰৰ তোমালোকৰ জ্যেষ্ঠসকলে কোনোবাই কিবা কয় নকয় যে এইটোতে লাগি থাকে কেতিয়াবা কয় তেতিয়া ভাল লাগে না বেয়া লাগে ক'লে বেয়া লাগে ন আচলতে বেয়া লাগিবও কিন্তু বেয়া লাগিলেও নহ'ব সেইটো এটা ভাল কথা কাৰণ কেলৈ অকল তুমি বাদ্যযন্ত্ৰতে যদি তুমি 6 ঘণ্টা 7 ঘণ্টা সময় দি দিয়া কাৰণ তোমাৰ তাৰ লগত আৰু পঢ়াৰ সময় থাকি গ'ল নহয় হয় নহয় গতিকে তুমি এটা সময়সূচী কম নকৰা কৈছোঁ তুমি সময়সূচীখন বনাই ল'বা যে মই বাদ্যযন্ত্ৰ 2 ঘণ্টা প্ৰেক্টিছ কৰিম আৰু মই 4 ঘণ্টা সময় মই নিজৰ পাঠ্যপুথিখিনি মই তাত অধ্যয়ন কৰিম গতিকে তুমি যদি সেইটোভাৱে তোমাৰ টাইম টেবুলখন সম্পূৰ্ণকৈ বনাই নিয়া নিশ্চয় তুমি মানে পঢ়াৰ ক্ষেত্ৰতো তুমি আগবাঢ়ি যাব পাৰিবা বাকী তোমাৰ এই বাদ্যযন্ত্ৰ যিখিনি তোমাৰ সংস্কৃতিৰ ক্ষেত্ৰখনতো তুমি আগবাঢ়ি যাব পাৰিবা আজি যেনেকৈ তুমি দিল্লীত গৈ হৈ কলা মহোৎসৱত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি পিনে তুমি সোণৰ পদক অৰ্জন কৰিছে আৰু সেই সোণৰ পদকৰ ফলত কি হ'ল আমাৰ অসমৰ নাম সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকি গৈছে আৰু তাৰ লগে লগে শিৱসাগৰ জিলাখনলৈ গৌৰৱ আহিছে হাঁহচৰ অঞ্চললৈ আহিছে আৰু লগতে কি আছে তোমালোকৰ মৈৰামৰা সত্ৰখনৰ তোমালোকৰ মা দেউতা বংশ পৰিয়াল সকলোৱে এটা গৌৰৱৰ মানে এটা অধিকাৰী হৈ পৰিছে আজি সেইকাৰণে ধৰা তোমাক কালি ইয়াৰ পৰা গায়নে বায়নে আগবঢ়াই আনিছে নহয় জানো ৰাস্তাৰ পৰা ধুনীয়াকৈ আনিছে তোমাৰ শিক্ষাগুৰুসকল আহিছে ওচৰৰ গোটেই মানুহখিনি আহি তোমাক এটা মানে উদগনি দিছে সেইটো তুমি যাতে ভৱিষ্যতেও তোমাৰ এই যাত্ৰা অব্যাহত থাকক ইয়াৰ পাছতে চয়নিকা আত্মীয়স্বজনে কি কয় তাৰ আমি গম ল'ম গতিকে আহক চাওঁ কি কয় তেখেতলোকে তামিলনাডু টিম প্ৰশান্ত সাইৰাম টি দত্ত ঘৰতে তেখেতৰ একেবাৰে নিকটাত্মীয় সুৰেণ দত্ত তেখেতে যথেষ্টখিনি ছোৱালীজনীক মানে অকণমান এই ক্ষেত্ৰত উদগনি দিয়ে মই জানিব পাৰিছোঁ গতিকে কি ক'ব আপুনি কওকচোন তাইৰ সফলতাৰ ওপৰত তাই আমাৰ অতি মৰমৰ হয় আমি তাইক সৰুৰ পৰাই এই ঢোল বাদনেই হওক বা অন্যান্য যিকোনো আমি ভাওনাৰ ক্ষেত্ৰতো তাইক যথেষ্টখিনি তাই ধুনীয়া ভাওনা কৰে ভাল এক্টৰ হয় ভাওনা এক্টৰ হয় ভাওনা কথা তাই নক'লে আমি ভাওনাৰ কৰ্মশালা দিয়াইছিলোঁ আমি সমন্বয় সমাজৰ তৰফে আমি ভাওনা একমহীয়া এটা কৰ্মশালা দিয়ালোঁ তাহাঁতি তাত সৰু সৰু ল'ৰাখিনিক লৈ আমি ভাওনা কৰিলোঁ বৰ ধুনীয়া ভাওনা হৈছিলে আমাৰ এই যিটো পাৰদৰ্শিতা আছিল তাৰমানে তাই ইমান সুন্দৰভাৱে মানে প্ৰকাশ কৰিছে তাই প্ৰতিভাৱান ছোৱালী হয় সেয়েহে আজি তাই দিল্লীৰ নিচিনা এটা অনুষ্ঠানত গৈ সফলতা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ হাঁহচৰ মৌজালৈ গৌৰৱ কঢ়িয়াই আনিছে আমাৰ মৈৰামৰা বাকীৰ এটা গৌৰৱৰ প্ৰতীক হৈ আহিছে আজি তাই আৰু ভৱিষ্যত উজ্জ্বল হওক আমি তাকে কামনা কৰিছোঁ কি ক'ব আজি আপুনি হয়তো কিমান সময় পৰা ৰান্ধি আছে আজি মই ৰাতিপুৱাই আহিলো আজি 8 বজাত পালোহি পাই একদম চয়নিকা ইমান ধুনীয়া হেৰি কৰিছে অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে তাৰ আয়োজনত আমি এতিয়া সকলোৱে প্ৰস্তুতি কৰি বনাই মেলি আয়োজন কৰিছো আপুনি কি হয় চয়নিকা সম্বন্ধন মোক জেঠাই বুলি মাতে তেওঁ আমি সৰুৰ পৰা তাইক পাইছো তাইৰ প্ৰতিভাৰ মানে বহুত হেৰি আছে আৰু কিনো ক'ম তাইলৈ আমি গৌৰৱান্বিত মানে এতিয়ালৈকে কিমান ইয়াত ৰাইজ আহিলে এতিয়া আহিলে 400 মান ৰাইজ আহিলে সকলোকে আমি অতিথি আপ্যায়ন কৰিছো যি যেনেকে পাৰিছো আৰু সেইভাগে আৰু এই পৰ্বটো কিমান দেৰিলৈকে চলিব এতিয়া 9-10টালৈকে হৈ থাকিব আৰু এতিয়া কি ৰান্ধিছে এইখিনি এয়া আমাৰ হাঁহৰ মাংস এয়া ভাত বনাইছো 2 নম্বৰ কুটা দেই এইটো আগৰ এখিনি শেষ হ'ল তাৰপিছত হেৰি দালি আছে এইবিলাক হাঁহ আৰু কোমোৰা মাংস মাছ সকলো বিধে আছে মই এনেই মাংসকে বনাই আছো ভাল বস্তুটো বনাইছে আপুনি আপুনি কি হয় ইহঁতৰ মই চয়নিকা বৰমা কৈছো
হেৰি কি কয় কেনেকুৱা লাগিছে এতিয়া এনে ধৰণৰ প্ৰতিভাই আজি বিকাশ হৈছে দিল্লীত গৈ কলা মহোৎসৱত গোল্ড মেডেল পাইছে নহয় জানো তাৰমানে আনন্দে নধৰা এতিয়া বহুত সুখী আমি। আজি যিটো আনন্দ তাৰমানে অসমীয়াত ক'বলৈ গ'লে এনে কৰি নাছিলে তাত নাতিয়কৰ বিয়া নহয় জানো সেইটো আনন্দ আপুনি কি ক'ব মই আইতাক হয় আইতা হিচাপে কি ক'ব নমস্কাৰ কওক মই আইন চয়নিকাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ বহুত কষ্টৰে এইখিনি কথালৈ আগবাঢ়িছে হয় হয় মানে বিশেষকে পইচা পাতিৰ পৰা অভাৱ তাই পাইছে চবেই আমি 2 টকা 4 টকা দিলেহে তেওঁ মানে এইবিলাকলৈ আগবাঢ়ি যাব পাৰে দেউতাকৰ চাকৰি বাকৰি বুলিবলৈ নাই গাড়ী চলাই স্কুলৰ সেইটো কাৰণে এতিয়া ক'ৰবালৈ এতিয়া যাবলৈ হ'লেও পইচা পাতিৰ পৰা চিন্তা কৰি তেওঁ অকণমান অসন্তোষ প্ৰকাশ কৰে কিন্তু আমি কওঁ তুমি এইবোৰলৈ আগবাঢ়িছা পইচা পাতিৰ কথা কোনেও চিন্তা নকৰে নেকি তোমাক মানে কোনোবা সহায় সহযোগ কৰা হ'লে অকণমান আগবাঢ়িব পাৰিলেহেঁতেন কিন্তু এতিয়া তাকে এতিয়া পাৰে যদি আপোনালোকে অকণমান চেষ্টা কৰি চাবলৈ কৈছোঁ এতিয়া হয় এতিয়া মানে আকৌ এতিয়া বেলেগ ক'ৰবালৈ যোৱাৰ কথা কৈছে এতিয়া আমাৰ চিন্তা হ'ল মানে এতিয়া তেওঁ নিজৰ খাবলৈ মেলিবলৈকে পইচা পাতিকেইটা দৰকাৰ তেওঁ এতিয়া ঢেৰ কাৰ্যলৈ আগবাঢ়িছে যদিও আমাৰ মানে লাগিলে চিন্তা পইচা পাতি কেইটামান তেওঁক কেনেকৈ যোৱা মাৰি দিম হয় আমিও ভাবিছোঁ যে আপুনি যিটো কথা ক'লে এই কথাটো আমি চেনেলৰ যোগেদি আমাৰো প্ৰচাৰ হ'ব যাতে আৰ্থিকভাৱে যদি কোনোবাই সহায় সহযোগ আগবঢ়াব পাৰিব কাৰণ এনেকুৱা প্ৰতিভাৱান এজনী ছোৱালী বিশেষকৈ তাইক যদি আমি অকণমান কিবা এটা সকলো অলপকৈ ধৰি যদি অকণমান আগবঢ়াই দিব পাৰোঁ নিশ্চয় আমাৰ অঞ্চলটো এতিয়াই গৌৰৱ আহিছে আৰু ভৱিষ্যতলৈ হয়তো আৰু আহিব তেনেকুৱা গৌৰৱ বহুত আহিব আৰু গতিকে ইয়াত কোনো মানে আমাৰ অৰ্থলৈ নাযায় কিবা এটা আমি সহায় সহযোগ আগবঢ়ালে গতিকে আহক তেনেকুৱা আমাৰ হৃদয়ৱান লোক আছে যথেষ্টখিনি আছে সকলোৱে গম নাপায় কাৰণে আজি ধৰক আমাৰ ইয়ালৈ কাষ চপা নাই কিন্তু হয়তো আমাৰ এতিয়া আমি যেনেধৰণে প্ৰচাৰ কৰিছোঁ চেনেলত এই প্ৰচাৰৰ যোগেদি তেখেতসকলেও গম পাব আগবাঢ়ি আহক আমিও অনুৰোধ জনাইছোঁ যাতে এই নৱমমান শ্ৰেণীত পঢ়ি থকা ছোৱালীজনীক অকণমান যদি আৰ্থিক সকাহ দিয়ে হয়তো তাই বহুত আগলৈ আগবাঢ়ি যাব পাৰিব ধন্যবাদ জনাইছোঁ আপোনালোককো আজি এই মুহূৰ্তত গতিকে আৰু আহক অতিথি আহক আপোনালোকেও আপ্যায়ন কৰক নহয় জানো দেই নমস্কাৰ আপুনি চয়নিকা আইতাইক নহয় জানো আইতাইক হিচাপে নিশ্চয় আপুনি আজি কেনেকুৱা অনুভৱ কৰিছে তাই সফলতা তাইৰ সফলতাত আমি মানে যিটো অনুভৱ কৰিছোঁ সেইটো আমি ভাষাৰে বৰ্ণনা কৰিব নোৱাৰোঁ আৰু মানে তাইক আমি জন্মৰ পৰা কোলাত লৈ ডাঙৰ কৰিছোঁ আৰু মানে আমি তাই জনা হোৱাৰ পৰা প্ৰায় 4 বছৰমানৰ পৰা আমাৰ মানে মৈৰামৰাৰ এটা মানে দিহানামৰ দল আছিল আমিয়ে আছিলোঁ তাই আমাক সহযোগ ঢোল আৰু মানে নেগেৰাত মানে আমাক সহযোগ কৰি আমাৰ দলটোক আগুৱাই নিছিলে তাইৰ কাৰণে আমি বহুত মানে আনন্দিত গৌৰৱান্বিত আৰু মই ইয়াৰ যোগেদি মানে দুটামান কথা ক'ব বিচাৰোঁ মানে আমাৰ মৈৰামৰা সত্ৰৰ দিগন্ত দত্ত আৰু মৌচুমী দত্তৰ অৱস্থাৰ কথা সকলোৱে বুজি পাইছে তাই এইখিনি নিজৰ প্ৰচেষ্টাৰে যিমানখিনি আগবাঢ়িছে সেইখিনিক আমি যদিও গৌৰৱান্বিত কিন্তু আৰু আগবাঢ়িবৰ কাৰণে মানে ইয়াৰ দ্বাৰাই আমি জনাব বিচাৰিছোঁ চৰকাৰে অলপ তাইক মানে আগবাঢ়ি যোৱাত সহায় কৰিব লাগে আৰু তেতিয়া তাই নিশ্চয় ইণ্টাৰনেশ্যনেলত মানে যাব বুলি আমাৰ আশা আছে আৰু সেইকাৰণে আমি সকলোৰে তাইক আশীৰ্বাদ কৰিছোঁ যাতে তাই ভৱিষ্যতলৈ মানে আৰু আগবাঢ়ি যাব পাৰে আৰু আমাৰ জেগাডোখৰৰ উপৰিও মানে অসম আৰু আমাৰ শিৱসাগৰ আমাৰ ভাৰত তাৰ উপৰিও যাতে তাই আৰু আমাৰ ইণ্টাৰনেশ্যনেলত আমি যাব পাৰে তাৰ আশা কৰিছোঁ সেইবাবে মই চৰকাৰক অনুৰোধ কৰিছোঁ আপোনালোকৰ যোগেদি যাতে অলপ মানে চৰকাৰে তাইক অনুপ্ৰেৰণা দি তাহাঁতৰ এতিয়া দেউতাকে সাধাৰণ মানে যি টি কৰি তাইক পোহপাল দি আছে যদি তাই অলপ সহায় পায় মানে নিশ্চয় মানে তাই আৰু আগবঢ়াই যাব বুলি আমি আশা কৰিছোঁ তোমাৰ সফলতাৰ সম্পৰ্কে বা তোমাৰ প্ৰতিভা সম্পৰ্কে তোমাৰ মা দেউতা আইতা ককা এইসকলে যি ক'লে তুমি শুনিছা নিশ্চয় এতিয়া পৰৱৰ্তী সময়ত তোমাৰ এই ঢোল বাদনেই হওক বা অন্যান্য বাদ্যযন্ত্ৰই হওক তুমি কেনেকৈ আগবঢ়াই নিম বুলি ভাবিছা ইলেক্ট্ৰনিক বহুতো বাদ্যযন্ত্ৰ শিকিবলৈ মন আছে ন
গতিকে মই ভাবিছোঁ সেইখিনিও তোমাৰ সময়ত হয়তো সুবিধা হ'ব শিকিবলৈ। আৰু তোমাৰ যিহেতু ৰাপ আছে এই ক্ষেত্ৰত, ৰাপ থাকিলে মানুহে অসাধ্য সাধন কৰিব পাৰে। তুমি নিষ্ঠা সহকাৰে যি শিকি যোৱা, নিষ্ঠা সহকাৰে যিকোনো যদি কাম কৰি যোৱা, নিশ্চয় তুমি এদিন সফল হ'বাই। আজি যেনেকৈ হৈছা, আৰু এয়াই শেষ নহয়, তুমি এয়াই শেষ বুলি ভাবিব নোৱাৰিবা। আৰু তোমাৰ গোটেই জীৱন আছে, গোটেই জীৱন আছে, গোটেই জীৱনটোৱে মানুহৰ শিক্ষা ল'বলগীয়া থাকে। গতিকে তুমি জীৱনটো শিকিয়ে গৈ থাকিব লাগিব। কিন্তু তুমি যাতে মই এই কিবা এটা পালোঁ বুলি যদি তুমি নিজকে অকণমান বেলেগ বুলি ভাবা, তেতিয়া কিন্তু অকণমান অসুবিধা হ'ব, হয় নহয়? গতিকে বেলেগ বুলি ভাবিব নালাগে যে ৰাইজৰ আশীৰ্বাদ আৰু মৰম চেনেহৰ মাজতে তুমি কিবা এটা পাইছা, যে আৰু পাম মই, যে ৰাইজে মোক আশীৰ্বাদ দিয়ক আৰু পাওঁ, আৰু সেই পোৱাৰ যোগেদিয়ে যাতে মই ৰাইজৰ কাৰণে কিবা এটা যাতে কৰি যাব পাৰোঁ সময়ত। তুমি এতিয়া সৰু হৈ আছা, ডাঙৰ হ'লে হয়তো তুমি তেনেকৈ ৰাইজৰ কাম কেতিয়াবা তুমি সেইটো কৰিব লাগিব, সমাজখনলৈ দিব লাগিব। কাৰণ আজি তুমি এইটো হৈছা, তুমি লাহে লাহে যদি তোমাৰ এইভাগে প্ৰতিভা বিকশিত হৈ গৈ থাকে, তেতিয়া এদিন তুমি নিশ্চয় প্ৰতিষ্ঠা লাভ কৰিবা। আৰু প্ৰতিষ্ঠা লাভ কৰিলে তেতিয়া তুমি তোমাৰ নিজৰ অঞ্চলডোখৰ তুমি পাহৰি যাব নালাগিব, নিজৰ ৰাজ্যখন পাহৰি যাব নালাগিব, জিলাখন পাহৰি যাব নালাগিব। গতিকে সেইখিনি মনত ৰাখিব লাগিব, নহয় জানো? বাৰু এতিয়া কোৱা, তুমি তোমাৰ স্কুলৰ যিসকল শিক্ষাগুৰু আছিলে, তেখেতসকলে এই ক্ষেত্ৰত কেনেধৰণৰ সহায় কৰিছিলে? তেওঁলোকে এইবিলাক আগবাঢ়ি যোৱাত সহায় কৰিছে। তাৰমানে মই এতিয়া জনাত তোমালোকৰ বিভূতি মহন্ত ছাৰ, বিভূতি ছাৰে যথেষ্টখিনি তোমাৰ ক্ষেত্ৰত তেওঁ অলপ হেৰি ৰাখে। গতিকে মোকো মাজে মাজে তেওঁ তোমাৰ কথা কয়। বা প্ৰথম অৱস্থাত আমি আগতো এবাৰ তোমাৰ প্ৰচাৰ কৰিছোঁ, তোমাৰ সম্পৰ্কে, তোমাৰ প্ৰতিভা সম্পৰ্কে প্ৰচাৰ কৰিছোঁ। তেতিয়াও তেখেতে মোক এই কথাটো কৈছিলে যে আমাৰ ওচৰতে যে এগৰাকী এনেকুৱা প্ৰতিভাৱান ছোৱালী আছে, তেওঁ বিভিন্ন বাদ্যযন্ত্ৰ সংগ্ৰহ কৰিব পাৰে। আৰু সিদিনাও তুমি যেতিয়া কলা মহোৎসৱত তুমি সোণৰ পদক অৰ্জন কৰিছা, তাৰপিছতে তেওঁ মোলৈ ফোন কৰিছে। ফোন কৰাত মোৰ ভাল লাগিলে কথা এষাৰ শুনি। মই ভাবিলোঁ যে ভাল কথা, গতিকে মই নিশ্চয় সেই অনুপাতে তোমাক মই প্ৰচাৰো কৰি দিম। আৰু এনেকৈ কৰি দিছোঁ আগত, মই আজি কেইদিনমানৰ আগত তোমাৰ বাতৰিত এইভাগে ওলাইছে। গতিকে এতিয়াও আমি আমাৰ ইউটিউবৰ যিসকল দৰ্শক আছে, সেই ইউটিউবৰ দৰ্শকসকলকো মানে তোমাৰ সৈতে পৰিচয় কৰাই দিবৰ কাৰণে আজি আহিছোঁ। গতিকে তুমি এই প্ৰক্ৰিয়াটো তুমি কেনেধৰণে আৰম্ভ কৰি তুমি ঢোল বজোৱাৰ কাৰণে তুমি উপযুক্ততা গঢ়িব পাৰিছা, কেনেধৰণে আৰম্ভ কৰিছিলা? প্ৰথম এটা ঢোল বজাবলৈ হওক বা খেল খেলিবলৈকে হওক, তোমাৰ অনুশীলন লাগিব, প্ৰেক্টিচ লাগিব। কেনেধৰণে কৰিলে তোমাৰো পিছৰ প্ৰজন্মই, তোমাৰো সমকক্ষসকলে আগবাঢ়ি যাব পাৰিব, সেই কথাটো এটা বিশেষ কথা, সেইটো ক'ব লাগিব। তুমি এতিয়া কেনেধৰণে কৰিব লাগিব, প্ৰেক্টিচটো কেনেধৰণে কৰিব লাগিব, তুমি কেনেকে কৰিছিলা? মোৰ প্ৰেক্টিচ তেনেকে কৰাই নাছিলো। যিমান পাৰো ভিডিঅ' বিলাক চাই মই তাৰে এটা দুটা যিটো ভাল লাগে মোৰ চাপৰ, মই সেয়া বজাইছিলো আৰু সেয়াকে ৰেগুলাৰ বজাই থাকো। তাৰমানে তোমাৰ আচলতে মনে আৰু প্ৰাণে তোমাৰ ঢোলৰ প্ৰতি যিটো তোমাৰ দুৰ্বলতা, সেই দুৰ্বলতাটো সম্পূৰ্ণ প্ৰকাশ পাইছে। সেইকাৰণে তুমি আজি কম সময়ৰ ভিতৰত বা ঢোল তেনেধৰণে ভিডিঅ' চাই তুমি সেইখিনি সংগ্ৰহ কৰি তুমি আজি সংগত কৰিব পাৰিছা, হয় নহয়? এতিয়া তুমি এতিয়া তোমাৰ কি ক'বা সমবয়সীয়াসকলক, কেনেধৰণে বজালে বা কেনেধৰণে যিকোনো কাম আগবাঢ়ি গ'লে তেওঁলোকো সফলতা অৰ্জন কৰিব পাৰিব, তেনেকুৱা কথা থাকে। তুমি যিটো জানিছা, তোমাৰ মনেৰে যিটো ধৰিছে, তুমি যিমানলৈকে ক'ব পাৰা সেইটোৱে কোৱা, অধিক নালাগে। চেষ্টাটো লাগিব, চেষ্টা লাগিব, যিমান পাৰো চেষ্টা লাগিব, আৰু তাৰ প্ৰতি আগ্ৰহ থাকিব লাগিব। হয়, মই বিশেষকে এওঁ নৱম শ্ৰেণীৰ ছাত্ৰী, নৱম শ্ৰেণীত পঢ়ি আছে। তথাপিও প্ৰতিভা, বিশেষ ধৰণৰ প্ৰতিভাই এওঁৰ গাত আছে। অকল ঢোল নহয়, নেগেৰা, খোল, বাঁহী আদি কৰি এইখিনি যিখিনি বাদ্যযন্ত্ৰ প্ৰায়খিনি বজাব জানে। গতিকে মই ভাবিছোঁ যাতে এওঁ সকলোখিনিতে পাৰ্গত হওক, আৰু অনাগত সময়ত তেওঁ যি শৈক্ষিক পৰিৱেশ, এই পৰিৱেশটো যাতে ভাল ধৰণে সুচাৰুৰূপে পৰিচালনা কৰি ঘৰখনেও এটা সুস্থ বাতাবৰণ দিব পাৰে, যাতে এওঁ শিক্ষা জগতত আগবাঢ়ি যাব পৰাকৈ আমিও কামনা কৰিছোঁ। গতিকে মই ভাবিছোঁ এওঁ আমাৰ উঠি অহা প্ৰজন্মৰ কাৰণে আদৰ্শ হওক। এওঁক দেখি আৰু যদি আমাৰ এওঁ সমকক্ষ, এওঁ অনুজসকল যদি ওলাই আহে, সঁচাকৈ বহুত ক্ষেত্ৰত সমাজৰো উন্নতি হ'ব, আৰু আমাৰ নিজৰ ঠাইডোখৰ বা নিজৰ ঘৰখনৰো বহুতখিনি সকাহ পাব, আৰু লগতে আমিও গৌৰৱান্বিত হ'ম। গতিকে
চয়নিকা আৰু কিবা ক'বা নেকি? ক'বলগীয়া আছে নেকি? নাই কম। তোমাৰ ক'বলগীয়া নাই মানে আচল কথা থাকি গৈছে। তুমি যেতিয়া ঢোল বাদন তাত কৰিছিলা, আমি ভিডিঅ'ত দেখিছোঁ, যেতিয়া তোমাক তেওঁলোকে হয়। যে জয়ী যিটো মুহূৰ্ত ঘোষণা কৰিছিল সেই সময়ত, নহয় জানো? তোমাৰ কেনেকুৱা এটা অনুভৱ হৈছিলে? মোৰ বহুত ভাল লাগিছিলে, কাৰণ অসমৰ নাম যে কঢ়িয়াই আনিব পাৰিছো। তোমাক তেওঁলোকে আৰু কিবা সুধিছিলে নেকি তাত? একো সোধা নাছিল। একো সোধা নাই, মাত্ৰ তোমাক পুৰস্কাৰটো দিছে। পুৰস্কাৰ দিছে, মানে ভাল পাইছে, অঁ অভিনন্দন জনাইছে। অঁ তুমি ধৰা সেই মুহূৰ্তত পুৰস্কাৰটো লৈ তোমাৰ মানে বিশেষ এটাটো তুমি অনুভৱ কৰিছা। কেনেকুৱা অনুভৱ কৰিছিলা পুৰস্কাৰটো যেতিয়া তুমি লৈছা? আমি দেখিছোঁ ভিডিঅ'টোত তোমাক যেতিয়া দিছে তুমিও হাত পাতি লৈছা, লওঁতে কেনেকুৱা এটা অনুভৱ কৰিছিলা? কাৰোবালৈ মনত পৰিছিলে নি সেইখিনি টাইমত? নাই পোৱা। কাৰোলৈ মনত পৰা নাই? নাই পোৱা। হে খালি মা দেউতালৈ মনত পৰা নাই নেকি? মা-দেউতালৈ পৰিছে, খালি মই সেইটো টাইমত কাকো তাৰমানে সেইটো মুহূৰ্তটো বেলেগ আৰু তাত ষ্টেজত উঠি থকা হৈছে যে বিভিন্ন ধৰণৰ গণ্যমান্য ব্যক্তিসকল আছে, হয় নহয়? গতিকে সেইটো এটা সময়ত পতককে মনত পৰা নপৰা কথা কিছুমান থাকে, তেনেকুৱাটো হ'ব পাৰে। কিন্তু যেই নহওক, তোমাৰ ঢোল তুমি কিমান সময় বজাইছিলা তাত? সময়টো কিমান দিছিলে? 6 মিনিট দিছিলে। 6 মিনিট দিছিলে। তুমি যেতিয়া তোমাক ঘোষণা কৰিলে, ঘোষণা কৰাৰ পিছত আকৌ তুমি নেক্সট ঢোল বজাবলগীয়া হৈছিলে নেকি? মোক তাৰ দেলহিৰ CM নেকি, CM নে কোন আছিল জানো, তেওঁৰ মুখৰ আগত স্পেচিয়েলকে ঢোল বজাবলগীয়া হৈছিলে ন? তেনেহ'লে তোমাৰ মানে যিয়ে নহওক, তাত থকা যিসকল আমাৰ ভাৰতীয় যিসকল গণ্যমান্য ব্যক্তি আছিলে বা বিচাৰক আছিলে, সেইসকলেও নিশ্চয় গম পাইছে যে অসমতো যে এনেকুৱা প্ৰতিভাৱান ছোৱালী আছে, নহয় ল'ৰাই নহয় যে ছোৱালীও আছে, আৰু যি আছে একেবাৰে কম বয়সৰ ছোৱালী, হয় নহয়? তুমি 9ত পঢ়া যেতিয়া, সেও এটা ডাঙৰ টাৰ্ণিং পইণ্ট। গতিকে ভাল পালোঁ কথাষাৰ। গতিকে আকৌ আগবাঢ়ি যোৱা, আকৌ এদিন আকৌ যাতে এনেকে ধৰণে আহি তোমাৰ পৰা আমি এই সংক্ৰান্তত সাক্ষাৎকাৰ এটা ল'ব পাৰোঁ, তোমাৰ প্ৰতিভা সম্পৰ্কে যাতে আমি আৰু প্ৰচাৰ কৰিব পাৰোঁ, তাৰে কামনাৰে আজিলৈ আহিছোঁ দেই। নমস্কাৰ জনাইছোঁ তোমাক দেই, আগবাঢ়ি যোৱা।